Hello students, welcome back to my YouTube channel Tech of MH. তোমালোকৰ ইতিমধ্যে বহুতৰে হাফ ইয়াৰলি এক্সাম শেষ হৈছে বা বহুতৰে চলি আছে অতি সোনকালে তোমালোকৰ হাফ ইয়াৰলি এক্সাম শেষ হ'ব। এটা প্ৰশ্ন হ'ল যে হাফ ইয়াৰলি এক্সামৰ পাছত কি কৰিলে মেট্ৰিকত বেছি ভাল মাৰ্কস স্কোৰ কৰিব পৰা যায়। গতিকে আজিৰ এই ভিডিওটো তোমালোকক মই জনাবলৈ চেষ্টা কৰিম। ভিডিওটো সম্পূৰ্ণৰূপে চাবা, বহুত দৰকাৰী এটা ভিডিও। আসলতে বহুত ছাত্ৰ-ছাত্ৰীয়ে নাজানে যে হাফ ইয়াৰলি এক্সামৰ পাছত কি প্ৰেক্টিছ কৰিব লাগে বা কি কৰিলে বেছি নম্বৰ মেট্ৰিকত পোৱা যায়, বহুতে হয়তো নাজানিব পাৰে। গতিকে ভিডিওটো তোমালোকে সম্পূৰ্ণৰূপে চাবা। আজিৰ এই ভিডিওত জনাবলৈ চেষ্টা কৰিম। চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, যেতিয়া মই পৰৱৰ্তী ভিডিও আপলোড কৰোঁ তোমালোকে সেই ভিডিওসমূহ অতি সহজতে চাব পাৰিবা। তো স্টুডেন্টস, প্ৰথম কথাটো হ'ল তোমালোকৰ হাফ ইয়াৰলি এক্সাম শেষ হোৱাৰ পাছত তোমালোকে কি কৰিবা, কিতাপৰ যিকোনো এটা চেপ্টাৰে তুমি নপঢ়া কিয় কনসেপ্ট বেস তোমালোকে এমসিকিউ টাইপৰ কোৱেশ্চন উলিয়াবলৈ চেষ্টা কৰিবা। এমসিকিউ টাইপৰ কনসেপ্ট বেস কোৱেশ্চন তোমালোকে কেনেকৈ উলিয়াব লাগে এই বিষয়ে মই ভিডিও বনাইছো। বহুতে হয়তো নাজানা যে কেনেকৈ কনসেপ্ট বেস এমসিকিউ টাইপৰ কোৱেশ্চন আমি উলিয়াম। গতিকে কেনেকুৱা ধৰণৰ কনসেপ্ট বেসৰ এমসিকিউ টাইপৰ কোৱেশ্চন আহিব পাৰে বহুতে হয়তো নাজানিব পাৰা। সেই কাৰণে মই বহুত আগতে তোমালোকৰ কাৰণে ভিডিও বনাই থৈ দিছো। ডেসক্ৰিপশন বক্সত ভিডিওৰ লিংক দিয়া থাকিব, তোমালোকে তাৰ পৰা চাব পাৰিবা। ইয়াৰ উপৰি মই তোমালোকক জনাই দিব বিচাৰো, তোমালোকৰ বিজ্ঞানত সেকেন্ড চেপ্টাৰত চাবা। সেকেন্ড চেপ্টাৰৰ পৰা মই তোমালোকক উদাহৰণ দি বুজাই দি আছো। সাপোজ তোমালোকে বেকিং সোডা পঢ়ি আছা, তো বেকিং সোডাৰ ৰাসায়নিক সংকেত কি, বেকিং সোডা কি, বেকিং সোডা কিয় লাগে, ইয়াৰ ৰাসায়নিক সংকেত কি, ইয়াৰ ওপৰত প্ৰিভিয়াস ইয়াৰত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে, এইখিনি তোমালোকৰ কি কৰিব লাগিব, আতিগুৰি মাৰি শিকিব লাগিব। তেতিয়াহে এইটো কনসেপ্ট বেস মানে ক্লিয়াৰ কৰা বুজায়। যদি তোমালোকে এনেকৈ পঢ়িব পাৰা কি কিয় আহিছিল বা কিয় ব্যৱহাৰ কৰা হয় বা প্ৰিভিয়াস ইয়াৰত মানে কেনেকুৱা ধৰণৰ ইয়াৰ ওপৰত কোৱেশ্চন আহিছিল, এনেকৈ যদি তোমালোকে পঢ়িব পাৰা এইটোকেই কনসেপ্ট ক্লিয়াৰ কৰা বুলি কোৱা হয়। যদি তোমালোকে এই বিষয়ে আৰু ডিটেইলছত জানিব বিচাৰা তেনেহ'লে ডেসক্ৰিপশন বক্স চেক কৰিব পাৰা। তাত এটা ভিডিওৰ লিংক দিয়া থাকিব বা ভিডিও দিয়া থাকিব, তোমালোকে তাৰ পৰা চালে আসলতে ডাইৰেক্টলি বুজি পাবা তুমি যে কেনেকুৱা ধৰণৰ কনসেপ্ট বেস কোৱেশ্চন এইবাৰ মেট্ৰিকত আহিব পাৰে। ইয়াৰ পাছত স্টুডেন্টস 2 নম্বৰ পইণ্টটো হ'ল তোমালোকৰ কি কৰিব লাগিব, প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ বেছি সলভ কৰিব লাগিব। কাৰণ যিকোনো এটা পৰীক্ষাই তুমি নিদিয়া কিয় পৰীক্ষা দিয়াৰ আগত তোমালোকৰ জানিব লাগিব যে প্ৰিভিয়াস ইয়াৰত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিল। সেইটো তোমালোকে যদি নাজানা তেনেহ'লে তোমালোকে ভাল মাৰ্কস কেতিয়াও স্কোৰ কৰিব নোৱাৰিবা। সেইকাৰণে তোমালোকৰ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন বেছি সলভ কৰিব লাগিব। আৰু প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন সলভ কৰিবলৈ গ'লে তোমালোকৰ দুটা কথা ধ্যান দিব লাগিব। তোমালোকৰ কি কৰিব লাগিব, মেট্ৰিকৰ কোৱেশ্চন ডাইৰেক্ট সলভ কৰিব লাগিব। কাৰণ মেট্ৰিকৰ কোৱেশ্চন যদি তুমি সলভ নকৰা তেনেহ'লে আসলতে বুজি নাপাবা যে মেট্ৰিকত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে। মেট্ৰিকৰ কোৱেশ্চন পেপাৰ আৰু হাফ ইয়াৰলিৰ কোৱেশ্চন পেপাৰ দুয়োটা বেলেগ বস্তু। হাফ ইয়াৰলিত যেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব মেট্ৰিকত তেনেকুৱা ধৰণৰ কোৱেশ্চন কেতিয়াও নাহে। মেট্ৰিকত কোৱেশ্চন আহিব প্ৰিভিয়াস ইয়াৰত যেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিল তেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব। সেইকাৰণে মই তোমালোকক সদায় কওঁ যে কি কৰিবা, মেট্ৰিকত প্ৰিভিয়াস ইয়াৰৰ মেট্ৰিকৰ কোৱেশ্চন পেপাৰ চাবা। ইয়াৰ উপৰিও প্ৰিভিয়াস ইয়াৰৰ তোমালোকে প্ৰি টেষ্টৰ কোৱেশ্চন পেপাৰ চাবা। এই দুটা কোৱেশ্চন পেপাৰ তোমালোকে সলভ কৰিবা। কাৰণ মই কিয় কৈ আছো, কাৰণ দুটা পৰীক্ষাতে তোমালোকৰ মেট্ৰিকৰ নিচিনাই কোৱেশ্চন আহিছিল। মেট্ৰিক প্ৰিভিয়াস ইয়াৰৰ মেট্ৰিকতো মেট্ৰিকৰ নিচিনাই কোৱেশ্চন আহিছে আৰু প্ৰিভিয়াস ইয়াৰৰ প্ৰি টেষ্টত কি হয় মেট্ৰিকৰ নিচিনাই কোৱেশ্চন আহে। মানে ফুল সিলেবাসৰ পৰা যেহেতু কোৱেশ্চন আহে গতিকে এইটো মেট্ৰিকৰ নিচিনাই তেওঁলোকে কোৱেশ্চন পেপাৰ কাটে। গতিকে প্ৰিভিয়াস ইয়াৰৰ প্ৰি টেষ্টৰ কোৱেশ্চন পেপাৰ লগতে মেট্ৰিকৰ কোৱেশ্চন পেপাৰ তোমালোকে বেছি সলভ কৰিব লাগিব। যিমান পাৰা তোমালোকে সলভ কৰিবা, যিমানখিনি তোমালোকৰ সিলেবাস কমপ্লিট হৈছে সিমানখিনি মানে এতিয়া সলভ কৰিবলৈ ট্ৰাই কৰা। কাৰণ এইটো কৰিলে তোমালোকৰ পৰীক্ষাত মেট্ৰিক পৰীক্ষাত চাবা তোমালোকে এমসিকিউখিনি কৰাত তোমালোকৰ বহুত সহজ হৈ যাব। সেইকাৰণে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ বেছি সলভ কৰিবলৈ ট্ৰাই কৰিবা। ইয়াৰ উপৰিও স্টুডেন্টস তোমালোকে হাফ ইয়াৰলি এক্সামৰ পাছত কি কৰিবা, এটা ডেইলি ৰুটিন তোমালোকে বনাবলৈ চেষ্টা কৰিবা। হাফ ইয়াৰলি এক্সামৰ পাছত যেহেতু মেট্ৰিকুলাৰ বেছি সময় নাথাকে গতিকে এটা ডেইলি ৰুটিন তোমালোকে মেইনটেইন কৰিব লাগিব। সেই ডেইলি ৰুটিন তোমালোকে ইউটিউবত সাৰ্চ কৰিলে বিভিন্ন ধৰণৰ ভিডিও পাই যাবা। বা মই বহুত দিন আগত 2-3 বছৰ আগত এটা ৰুটিন তোমালোকক দিছিলোঁ, সম্ভৱত তোমালোকে সেই ৰুটিনখনো চাব পাৰিবা। ইচ্ছা কৰিলে তোমালোকে মোৰ চেনেলত আহি নহ'লে ডেসক্ৰিপশন বক্সত মই দিবলৈ চেষ্টা কৰিম। এনেকুৱা ধৰণৰ এখন ৰুটিন তোমালোকে বনাই ল'বা। নিজে ৰুটিন বনাই ল'লে বেছি ভাল হয়। মই সাজেষ্ট কৰিম তোমালোকক যে তোমালোকে নিজে বনাই ল'বা। যদি নোৱাৰা তেনেহ'লে এই ভিডিওটো মোৰ চাই ল'বা যদি ইচ্ছা হয়। মোৰ কোৱাৰ উদ্দেশ্য হ'ল তোমালোকে এতিয়া কি কৰিবা, এটা ৰুটিন তোমালোকে মেইনটেইন কৰিব লাগিব। যেহেতু সময় খুব কম গতিকে তোমালোকে সময় কেনেকৈ বচাব লাগে সেইকাৰণে তোমালোকে কি কৰিব লাগিব, এটা ৰুটিন তোমালোকৰ বনাব লাগিব আৰু সেই ডেইলি ৰুটিন তোমালোকে মেইনটেইন কৰি তোমালোকৰ সময়মতে পঢ়িব লাগিব। যেহেতু সময় খুব কম আৰু কনসেপ্ট বেস তোমালোকৰ পঢ়িব লাগিব। যদি তোমালোকে এই 2-3টা টিপছ ফলো কৰিব পাৰা আৰু বেছি সময় তোমালোকে দিব
পাৰা তোমালোকৰ কিতাপত বা পঢ়াত বেছি সময় দিব পাৰা তেনেহলে মেট্ৰিকত তোমালোকে এটা ভাল মাৰ্কছ নিশ্চয় স্কোৰ কৰিব পাৰিবা তো মই আশা কৰোঁ তুমি কথাখিনি ধুনীয়াকৈ বুজি পাইছা যদি তোমালোকৰ পৰীক্ষা শেষ হৈ গৈছে তেনেহলে আৰু বহি নাথাকিবা এতিয়াৰে পৰা তোমালোকে ষ্টাৰ্ট কৰি দিয়া তোমালোকৰ প্ৰিপাৰেচন আৰু যদি পৰীক্ষা শেষ হোৱা নাই দুটা পৰীক্ষা আছে তেনেহলে তোমালোকে হাফ ইয়াৰলি এক্সাম দি থাকা মনোযোগ দি আৰু হাফ ইয়াৰলি এক্সামৰ পাছত তোমালোকে নিশ্চয় এইখিনি কাম কৰিবলৈ চেষ্টা কৰিবা ভিডিওটো চাই কেনেকুৱা লাগিল তোমালোকে এটা কমেন্টছ কৰিবা মোৰ মতামতৰ সৈতে তোমালোকৰ মতামত মিলিছে না নাই কমেন্টছ কৰি জনাবলৈ নাপাহৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ডেসক্ৰিপচন বক্সত দুটা ভিডিও লিংক থাকিব এটা হল কনসেপ্ট বেস তোমালোকৰ এমসিকিউ কেনেকৈ পঢ়িব লাগে ইয়াৰ উপৰি মই ৰুটিনৰ যি ভিডিওটো আছে হেতু লিংক দিবলৈ চেষ্টা কৰিম তোমালোকে চাব পাৰা বহুত দিন আগত এই ভিডিওটো বনাইছিলো তোমালোকে চাবা কেনেকুৱা হৈছিল ভিডিওটো বা তোমালোকে হেইখন ৰুটিনো ফলো কৰিব পাৰা যদি ইচ্ছা কৰা তো আজিৰ এই ভিডিওটো দেখি নাছিল লগ পাম পৰৱৰ্তী ভিডিওত চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ এমএচ